নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 মে 2025। আগবঢ়াব লৈছোঁ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আগবঢ়াইছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজৰ সৈতে। 20 কোটি মুছলমানৰ বাবে চৰকাৰী পক্ষৰ সৈতে আদালতত যুঁজ দিছে অধিবক্তা কপিল চিব্বালে। ৱাকফ সংশোধনী আইনক লৈ চলি আছে উচ্চতম ন্যায়ালয়ত শুনানি। মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ সন্মুখত তীব্ৰ যুক্তি মুছলমান পক্ষৰ অধিবক্তা কপিল চিব্বালৰ। 5 বছৰৰ পূৰ্বে ইছলাম গ্ৰহণ কৰাসকলেহে ৱাকফ কৰিব পাৰিব বুলি বাধ্যতামূলক কৰা হৈছে। এই নিয়ম কাৰ্যকৰী কৰিলে অপূৰণীয় ক্ষতি হ'ব মুছলমানৰ। আল্লাহক দান কৰা সম্পত্তি আন কাৰোবাৰ হাতলৈ হস্তান্তৰ কৰিব নোৱাৰিব। এই আইনখন ৱাকফ সম্পত্তি দখল কৰাৰ উপায় বুলি যুক্তি অধিবক্তা কপিল চিব্বালৰ। আইনখনে ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিছে বুলিও যুক্তি অধিবক্তা কপিল চিব্বালৰ। নতুন আইনখনৰ দ্বাৰা অতি সহজে ৱাকফ সম্পত্তি কাঢ়ি নিব পাৰিব। ৱাকফ সংশোধনী আইনক লৈ চলি আছে উচ্চতম ন্যায়ালয়ত শুনানি। মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ সন্মুখত তীব্ৰ যুক্তি মুছলমান পক্ষৰ অধিবক্তা কপিল চিব্বালৰ। পৰৱৰ্তী খবৰ এইবাৰ ভাৰতত ভয়াৱহভাৱে বৃদ্ধি কভিড ৰোগীৰ সংখ্যা। হংকং ছিংগাপুৰৰ পিছত এইবাৰ ভাৰতত কভিড সংক্ৰমণ আৰম্ভ। ভাৰতত 257 জন বৃদ্ধি কভিড ৰোগীৰ সংখ্যা। এইবাৰ ভাৰতত ভয়াৱহভাৱে বৃদ্ধি কভিড ৰোগীৰ সংখ্যা। হংকং ছিংগাপুৰৰ পিছত এইবাৰ ভাৰতত কভিড সংক্ৰমণ আৰম্ভ। ভাৰতত 257লৈ বৃদ্ধি কভিড ৰোগীৰ সংখ্যা। মুম্বাইত কভিড-19ত আক্ৰান্ত 83 জন ৰোগী। কভিডৰ নতুন ভেৰিয়েণ্ট JN.1ক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ। এইবাৰ ভাৰতত ভয়াৱহভাৱে বৃদ্ধি পাইছে কভিড ৰোগীৰ সংখ্যা। পৰৱৰ্তী খবৰ মুছলমান ছাত্ৰক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। মুছলমান ছাত্ৰই পঢ়িব লাগিব অপাৰেচন সিন্ধুৰ বিষয়ে। মাদ্ৰাছৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব অপাৰেচন সিন্ধুৰ। ভাৰতীয় বীৰ জোৱানৰ বিষয়ে পঢ়িব লাগিব মুছলমান ছাত্ৰই। মুছলমান ছাত্ৰক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। মুছলমান ছাত্ৰই পঢ়িব লাগিব অপাৰেচন সিন্ধুৰৰ বিষয়ে। মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব অপাৰেচন সিন্ধুৰ। ভাৰতীয় বীৰ জোৱানৰ বিষয়ে পঢ়িব লাগিব মুছলমান ছাত্ৰই। কেনেকৈ শত্ৰুক প্ৰতিহত কৰিছিল ভাৰতীয় সেনাই এই বিষয়ে সবিস্তাৰে অধ্যয়ন কৰিব লাগিব মুছলমান ছাত্ৰই। ভাৰতীয় সেনাৰ বীৰত্ব পৰাক্ৰমৰ কথা শিকোৱা হ'ব শিক্ষাৰ্থীক। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৰমিত সিঙক পদোন্নতি সহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব। অসম আৰক্ষীত নতুন ডিজিপি হ'ল হৰমিত সিঙক পদোন্নতি সহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনা যোগে হৰমিত সিঙক পদোন্নতি সহ অসম আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ প্ৰচণ্ড ধুমুহা মুষলধাৰ বৰষুণে ৰাজ্যত লৈছে ভয়ংকৰ ৰূপ। উজনিৰ পৰা নামনিলৈ বতৰে চলাইছে তাণ্ডৱ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে ৰাজ্যত মুষলধাৰ বৰষুণ। প্ৰচণ্ড ধুমুহা মুষলধাৰ বৰষুণে ৰাজ্যত লৈছে ভয়ংকৰ ৰূপ। উজনিৰ পৰা নামনিলৈ বতৰে চলাইছে তাণ্ডৱ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে ৰাজ্যত মুষলধাৰ বৰষুণ। নিশাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত মুষলধাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ পিছতে গুৱাহাটীৰ লগতে ভিন্ন প্ৰান্তত শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে। ধুমুহা বৰষুণ ঢেৰেকনিৰে বতৰে ধাৰণ কৰিছে কাল ৰূপ। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ৰাজ্যত ভিন্ন প্ৰান্তত বলিব বতাহ। বিজুলী ঢেৰেকনিৰে নেৰানেপেৰা বৰষুণ বজ্ৰপাতৰো সম্ভাৱনা। ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি ধুবুৰী আৰু দক্ষিণ শালমৰাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লগতে 18খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জিলাৰ লগতে কামৰূপ মেট্ৰ' জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট।